বহুত দিন ভিডিঅ' নাই বনাবলৈও মানে কি হ'ল এটা কথা চিন্তা কৰিছিলোঁ মানে মই আমাৰ চৰাইদেউ জিলাখনৰ যিমানখিনি মই যিখিনি মানুহ দেখাই আছিলোঁ কিছুমান ধৰি লওক চাউল পাত কিনিবলৈ পইচা নাই বা ঘৰ চৰ গোটেই পানীৰ পৰা যিবোৰ দেখাইছিলোঁ মই সহায় কৰিব তেনেকৈ নোৱাৰিলোঁ যিমতে মই কথা দিছিলোঁ সেইমতে ৰাখিব নোৱাৰিছোঁ বাৰু মই ভাবিছোঁ গোটেই চৰাইদেউ জিলাখন যিমানখিনি মানুহ আছে এনেকুৱা ধৰণৰ হাজাৰ মানুহ ওলাবতো তো মই 100মান মানুহ প্ৰায় দেখালোঁ কিন্তু দেই আৰু যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ বেলেগ ৰাইজে সহায় কৰিলে কিন্তু আৰু গোটেইখিনি ঘূৰিবলৈ মানে মই নোৱাৰিলোঁ এইটো কাৰণে মোৰ ওচৰত পইচা পাতি নহ'লগৈ বা তেনেকুৱা কথা ৰাইজৰ সহায়টো নাপালোঁ সিমানটো যদি কোনোবা যদি ভাল মানুহে যদি দি দিয়া হ'লে সেইখিনি মানুহ সহায় কৰিব পাৰিলোঁহেঁতেন সেইটো কাৰণে অলপ থমকিবলগীয়া হয় একো নাই কিন্তু মই যিটো কওঁ মানে সেইটো কৰি দেখাবলৈ পূৰা চেষ্টা কৰোঁ মানে দেই এতিয়া কি হ'ল কিন্তু মই এবছৰ পিছত হ'লেও মানে মই যিখিনি চৰাইদেউ জিলাখন বুলি ক'লোঁ চৰাইদেউ জিলাখন কৰিমেই মই যিখিনি মানুহ আধা আধি ঘূৰিলোঁ বাৰু যিমানখিনি মানুহ আছিলে দেখুৱালোঁ আৰু বহুত মানুহ আছে আধা মানুহ আছে সেইখিনি জেগা আৰু মাহমা সমষ্টিৰ ফালেও ঘূৰিবলৈ থাকিলে চৰাইদেউ জিলা তাৰপিছত গোটেই অসমৰ ভিত্তিত মানে গোটেই প্ৰায় এনেকুৱা কাম কৰিব লাগিব কিন্তু আমি কাম কৰাৰ আগত কি হ'ল নিজৰ কিবা এটা উপাৰ্জনৰ পথ এটা থাকিব লাগিব তো সেইটো কাৰণে আমি ব্যৰ্থ হৈ যাওঁ মানে ৰখিবলগীয়া হৈ যায় কিছুমান কামত সেইকাৰণে এতিয়া আমি নতুনকৈ এটা কাৰ্যসূচী লৈছোঁ কাৰ্যসূচী মানে আগতে বিতুভূমি আছে মোৰ লগত এতিয়া মই হেৰি মুম্বাইলৈ গৈছিলোঁ খোজকাঢ়ি গৈছিলোঁ 2024 নহয় 24 হৈছিলে 25 হেৰি 24 লাষ্টত আছিলে তাৰপিছত তাৰপৰা আহিলোঁগৈ বহুতে গম নাপায় বাৰু তাৰপিছত এতিয়া ভিডিঅ'খন দেখাৰ পিছত গম পাইছে আমাৰ কি হ'ল তেতিয়া আছিলে আমাৰ অসমখনক অলপ কিবা এটা ৰিপ্ৰেজেণ্ট কৰা মানে বহুতে মই কৈছিলোঁ যে অসমখনক চিনি নাপায় আপোনালোকে হ'লেও যিসকলে ধৰি লওক বাহিৰলৈ গৈছে অলপ গম পাব যে অসমক বাহিৰত আমাৰ নিজৰ দেশতে বেলেগ ৰাজ্যত চিনি নাপায় তো মই ভাবোঁ যে এতিয়া পাইছে দেই বহুতে পাইছে ধৰি লওক কিন্তু এটা কথা যেতিয়া নেকি জুবিন দা নাইকিয়া হ'ল তাৰপিছতো বহুতে গম পাইছে জুবিন দা যে অসমৰে আছিলে তো তেনেকুৱা কথা আৰু এটা কথা জুবিন দা যেতিয়ালৈকে ন্যায় নাপায় আমি সেইটোও লাগি আছোঁ কিন্তু ন্যায়টো যি ধৰণে হ'ব লাগিছিলে সেইধৰণে হোৱা নাই সেইটো এটা বহুত বেয়া লাগে মানে আমি ভাবি থাকোঁ মানে কি হ'বগৈ কাৰণ যি ধৰণে তদন্ত হ'ব লাগিছিলে সেইধৰণে হোৱা নাই বুলি ভাবোঁ কাৰণ ছিংগাপুৰত যি ধৰণে হত্যা কৰিছিলে সেয়া সম্পূৰ্ণ তদন্ত হোৱা নাই কাৰণ তাত গৈ যেনেধৰণে তদন্ত কৰিব লাগিছিল তালৈ যোৱা নাই মানুহ তাৰপিছত দুজন মানুহটো সোমাই আছে কিবা সুৰক্ষা পোৱা লিখা হৈছে জুবিনদাৰ বাবে এতিয়া আমাৰ অসমতো মানে মাত মতা মানুহ কম হৈ মাত মতাও নাই বা আমাকতো ধৰি লওক আমিতো মাতি আছোঁ মাত মাতিলে কি হ'ল আমাক সৰু মানুহ ন ধৰি লওক কেতিয়া কি কৰি দিব কোনো গেৰাণ্টি নাই সেনেকৈ ৱাৰ্ণিঙো পাইছোঁ বা এনেকুৱা কথা ঢেৰ কথা আছে তো সেইটো কাৰণে কিছুমান ক্ষেত্ৰত মনে মনে থাকিবলগীয়া হয় আৰু মানে কি হ'ল আমি এতিয়া সেইটো কাৰণে ওলাইছোঁ মই এতিয়া সিদ্ধান্ত এতিয়া প্ৰত্যেকবাৰে এনেকুৱা ডাঙৰ সিদ্ধান্ত লওঁ আৰু সেনেকৈ সফল হ'বৰ কাৰণে বহুত চেষ্টা কৰোঁ সেনেকৈ হৈছোঁ কিছুমান ক্ষেত্ৰত নহৈছোঁ এতিয়া ধৰি লওক আমি যিখিনি মানুহ দেখাই আছিলোঁ সহায় কৰিবৰ কাৰণে এতিয়া বহুতে কৈ থাকে যে সিহঁতত দুদিন হ'ল চাউল নাই কিবা নাই শাক পাত নাই আলু নাই সিহঁতৰ আলু 2 কেজি দি দিলোঁ আলু 2 কেজি কেই টকা লয় খুব বেছি 10 টকা কেজি হয় বা 12 টকা কেজি হয় 30 টকা যাব ধৰি লওক আলু 2 কেজিকৈ দি দিলে সিহঁতি বহুত দিন চলিবতো বা চাউলকে কেজিমান দিলে কিন্তু মন যায় বহুত দি দিবলৈ শেষত উপায় নাইকিয়া হয় মই ভাবোঁ যে সেই কেইদিনমান মোক দেখি পিনে বহুতে দিছিলে সেই লগত গৈ পিনে কিন্তু তাৰপিছত আকৌ যেতিয়া মানুহে কি হ'ল যেতিয়া নেকি মানুহে ভিডিঅ'ত দেখি থাকে বা তেতিয়া বেছিকৈ মানুহে চাই থাকে তেতিয়া মানুহে সহায় কৰিবলৈ চায় তাৰপিছত নাচায় আৰু কিছুমান দেখিছোঁ যেতিয়া নেকি মানুহ এজন মৰি যায় তেতিয়া মানুহে সন্মান কৰে বা মানুহজনক নাম লয় বা মানুহজনক মানে জীয়াই থাকোঁতে যোনটো বস্তু লাগে নাপায় এতিয়া ধৰি লওক পইচা দিছে বা এনেকুৱা এগাল লিখিব এতিয়া এজনী মানুহ বা এতিয়া বৰ্তমান সময়তো বহুতকেইটা আমাৰ সৰু ল'ৰা ছোৱালী মানে মোতকৈ অলপ সৰুৱে হয় ধৰি লওক ঢুকালে যি নেকি অসমত কিবা কিবি কৰি আছিলে ধৰি লওক বা চুটি চিনেমাই বনাওঁ হওক বা কিবা নাচিছিলে সেনেকুৱা কিবা কিবি প্ৰতিভাও আছিলে কিন্তু সিহঁতে কি হ'ল মৰাৰ পিছত আমি গম পাইছোঁ বা
তাৰ আগতে আমি নাজানো কথা, তেনেকুৱা ধৰণৰ কথা। কিন্তু যেতিয়া নেকি ঢুকালে মানুহে কি হ'ল, এহাত লিখিবলৈ ধৰিলে ফেচবুকত যে এনেকুৱা দুখ লাগিছে আমুক তামুক। কিন্তু সেইবোৰ হ'ল এখন নাটক দেই, মই একদম চিধা কথা কওঁ মানে, সেইবোৰ হ'ল নাটক। যদি ইমানে আপুনি ভাল পাইছিলে তেতিয়াহ'লেতো জিন্দা থাকোঁতে যদি সেনেকৈ ধৰণে যদি তাক যদি লিখা হ'লে বা কোৱা হ'লে কি অলপ উৎসাহ পালেহেঁতেন নেকি, কিমান আগবাঢ়িলেহেঁতেন। কিন্তু আমি সেই ধৰণে আমি সন্মানটো নাপাওঁ দেই। ময়ো বহুত বনাইছোঁ, মই চিনেমা বনাইছোঁ, লিখিছোঁ, মই নিজে কেমেৰা কৰোঁ, নিজে ডায়েলগ লিখি নিজে ডাইৰেকশ্যন কৰোঁ, মই সেনেকৈ বহুতকেইখন বনাইছোঁ। কিন্তু এতিয়ালৈকে কোনো নাজানে। কিন্তু মই যেতিয়ালৈ কাইলৈ যদি মই মৰি থাকোঁ ন, তেতিয়া সেইটো কথা কিন্তু বহুতে গম পাব। বা মই যিমানখিনি আজিলৈকে অসমত হওক বা কিবা কিবি কাম কৰিছোঁ বা বাহিৰত হ'লেও আমি অসমৰ নামটো যেনেকৈ ধৰণে দেখাব বিচাৰিছোঁ বা নিজৰ পৰিচয়টো দিয়াব বিচাৰিছোঁ, সেই ক্ষেত্ৰত কিন্তু গাঁওখনেও আমাক সেনেধৰণে সন্মান নকৰে। কিন্তু এতিয়া চাওক, মই যদি কাইলৈ মৰি যাওঁ, কোনোবাই 1 লাখ টকা দি দিব পাৰিব, মই 1 লাখ টকা কি ঘণ্টাটো কৰিম। মই মৰাৰ পাছত ভূতটোৱে থাকোঁ, এইটো গম নাপায়গৈ ন, সি বা মৰাৰ পাছত কি বা হয়। কিন্তু মৰাৰ পিছত সভাখন পাতিব, সভাখনত আমাৰ লেখীয়া মানুহৰ কাৰণে 15,000 টকাই যথেষ্ট। বুট মাহ দি নাম পাতি শেষ হা, 15,000 টকা লাগিব, লাখ টকা নালাগে। সেইটো মই ডাইৰেক্ট কথা কওঁ দেই। যদি এতিয়া জীয়াই থাকোঁতে যদি আমি যিবোৰ কাম কৰি আছোঁ, আমি আৰ্থিকভাৱে সমস্যাত ভুগিছোঁ বা আমি যিবোৰ কাম কৰিব বিচাৰিছোঁ পইচাৰ কাৰণেও নোৱাৰিছোঁ, এতিয়া যদি মানুহে যদি সহায় কৰা হ'লে তেতিয়াহ'লে নিশ্চয় আমিও আগুৱাই যাব পাৰোঁ বা সেই সকলেও আগুৱাই যাব পাৰে। তো মই ভাবোঁ সেইটো সময়ত সহায় কৰক দেই। এনেকুৱা ফকতীয়া কাম মৰাৰ পিছত কৰি লাভ নাই দেই, একদম ফকতীয়া কাম। এইবোৰ মানে মৰাৰ পিছত যদি সন্মান দিয়া বা মৰাৰ পিছত হেৰি কৰে, সেইটো একদম ফকতীয়া। যি কৰিবলৈ আছে জীয়াই থাকোঁতে কৰক, নাম লওক, কিবা কৰক, উৎসাহ দিয়ক, সাহস দিয়ক, সমালোচনা কৰক, ভাল লাগিব। কিন্তু যুক্তিপূৰ্ণ হ'ব লাগে। যুক্তিপূৰ্ণ নোহোৱা মানে কি হ'ল, হেৰি সমালোচনা কৰিলে মানুহ খং উঠে, মানে এনেই বেয়া লাগে। যিটো নকওঁ নহয়, সেইটো যদি হয় বুলি কয় তেতিয়া সেইটো বেয়া লাগে। কথাটো তেনেকুৱা ধৰণৰ। কিন্তু কিছুমান কথা বেয়া লাগে। এতিয়া আমি এইখন গৈ লওক, এইখন গৈ লওক, এইখন আমাৰ দলং, এতিয়া এখন গ'ল, নহ'লে বহুত চাউণ্ড দিয়ে মানে। আমি এতিয়া এনেকৈ বহি আছোঁ, এই ওচৰতে শ্মশান এটা আছে, সেইখনতে টেনশ্যন লৈ বহি আছোঁ। মানে কি হ'ল, মই সেইটো কথাই কৈ আছোঁ দেই, মানুহে মৰাৰ পিছত সন্মান নিদিব বা হেৰি কৰি এই কাম নাই। শুন, মৰাৰ পিছতনো কিটো আছে কওকচোন, একো নাই। জীয়াই থাকোঁতে মানুহে কিবা এটা কৰিব পাৰিব, মৰাৰ পিছত একো ঘণ্টা, সি মৰাৰ পিছত সি ক'ৰবাত জন্ম ল'বও পাৰে, কি কৰে নাজানো, হয় নাই? কওকচোন কি কৈছোঁ। এতিয়া ধৰি লওক আমি এটা কিবা কৰিব বিচাৰিছোঁ, এইটো কিন্তু আমাৰ দুইজনৰ কাৰণে কৰিব বিচৰা নাই, মানে এইটো গোটেই আমাৰ অসমৰ ৰাইজৰ ভালৰ গৌৰৱৰ কাৰণে কৰিব বিচাৰিছোঁ। এইটো সময়ত মানে আমাক অলপ হেল্প লাগে, এইটো টাইমত হেল্প নাপাওঁ। মানে আচলতে কি হ'ল, আমাৰ লেখীয়া মানুহে সহায়টো, মইতো বহুতো সহায় বিচাৰিছোঁ দেই, তেনেকৈ পোৱা নাই। কিন্তু মই যদি কাইলৈ মৰি যাওঁ, সেইটোৱে কৈছোঁ যে সহায় কৰিবলৈ নাই, ল'ৰা এটা আছিলে কিন্তু ভাল কাম কৰিছিলে, এইটো কথা ক'ব, মই সেইটো জানো। কাৰণ মই যিখিনি কাম কৰি আছোঁ ভাল কামেই, বেয়া কাম বুলি নাভাবোঁ। তেতিয়া কিন্তু ক'ব এইখিনি মানুহে, এই ল'ৰাটো ভাল আছিলে দেই, ভাল কাম কৰে। কিন্তু তেতিয়া মই ভূত হৈ কি মই ফেচবুকটো নাচাম ন, ভূত হোৱাৰ পিছত মৰাৰ পিছততো মোক খৰি দি জ্বলাই পেলাব। কিন্তু মইতো এবাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে আমি দুটাই চেষ্টা কৰিছিলোঁ। আমাৰ চৰাইদেউ জিলাৰ কিবা প্ৰেচিডেণ্ট আছিলে খেলৰ কিবা বিভাগৰ, মই তেওঁৰ লগতো কথা পাতিছোঁ। ৱৰ্ল্ড ৰেকৰ্ড কৰিব কি ধৰণে পাৰিব, আমি সেইটো প্ৰস্তুতিও চলাইছিলোঁ। মই 2021 সেইটো চলাইছিলোঁ, কিন্তু আজিলৈকে মই বিফল হৈ আছোঁ। কাৰণ সেই ৰাস্তাটো পোৱা নাই। যিখিনি ডাঙৰ মানুহ, জনা শুনা মানুহ, সেইখিনিও আমাক সেই ৰাস্তাটো দেখুৱাই দিয়া নাই। আমি চেষ্টা কৰি আছোঁ দেই, কিন্তু নোৱাৰিছোঁ, কি কৰিব, উপায় নাই। কিছুমান ক্ষেত্ৰত মানে কি হ'ল, চেষ্টাহে কৰিব পাৰি, সফল যে হ'ম সেইটো মানে হেৰি নহয়, মানে সম্ভৱ নহয়। কিছু লাগি থাকিম আৰু যেতিয়ালৈকে জীয়াই থাকিম, জীয়াই আছোঁ আৰু কিবা এটা কৰি যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে কাম কৰিহে মৰিম। এনেই মদ চদ খাই মৰিবলৈ নাই আৰু। সেইটো এটা কথা। এতিয়া চাওক, মানুহ হেৰি ভাগৱতৰ শাস্ত্ৰ মতে মানে কিমান 84 কোটি মানুহ বেলেগ কিবা কিবি জন্ম হৈ পিনেহে মানুহৰ জন্ম পায় বুলি কয় হা। কিন্তু তাৰপিছতো যদি মানুহৰ জীৱনটো যদি সি এনেকৈ এনেই অৰ্থ নাইকিয়াকৈ পঠিয়াই দিয়ে, সেইটোতো মানুহৰ জন্ম পায় একদম মানে লাভ নাই, মৰি থকাই ভাল। মানে হেৰি এই 50-60 বছৰলৈকে যদি মানুহৰ যদি জীৱনৰ কোনো উদ্দেশ্যই নাথাকে, লক্ষ্য উদ্দেশ্য নাথাকে, মই বহুতক সুধোঁ হা, মই প্ৰথমতে সুধোঁ হা, কিবা এটা কি কৰি ডাঙৰ হ'লে কি হ'ব। মই কিন্তু যেতিয়াৰপৰা জনা হ'লোঁ, মই তেতিয়াৰপৰা লাগি আছোঁ দেই। মই যেতিয়াৰপৰা মই অলপ ডাঙৰ হ'লোঁ,
18 মানৰ পৰা মই জনা শুনা হৈছোঁ ধৰি লওক তেতিয়াৰ পৰা মই সেই কিবা কিবি বনাবলৈ ধৰিছোঁ এতিয়া যেতিয়াৰ পৰা মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ চিনেমা বনাবলৈ আৰম্ভ কৰিছিলোঁ কিন্তু মই এখন কিবা কিবি বনাবলৈ হ'লে চিনেমা বনাবলৈ হ'লে বহুত টকা লাগে প্ৰয়োজন হয় তো সেনেকুৱা ক্ষেত্ৰত কেতিয়াবা বিফল হওঁ কিন্তু আজিও লাগি আছোঁ মই চেষ্টা কৰি থাকোঁ লাগি থাকিম মানে জীয়াই থকা অৱস্থাত মানে কিবা এটা কৰি থৈ যাম বুলি মই ভাবোঁ কিন্তু এটাই কথা কওঁ যে মৰাৰ পিছত কিন্তু এই কাৰোবাক সাহাৰ্য দিয়া এই যে ননচেন্স কামবোৰ নকৰিব মানে দেই জীয়াই থাকোঁতে কিবা এটা দিব মৰি থকাৰ পিছত সেই কিবা সাহাৰ্য দিয়া বা এগাল এহাত দুহাত যে লিখিব যে আমুক তামুক গোটেই কাহিনী কৰি দিব সেইবোৰ হ'ল সিহঁতি নাই TRP বিচাৰে মানে সিহঁতি কিবা এটা লিখি পিনে দেখাব বিচাৰে যে মই এজন লেখক বুলিয়ে দেখা নে কি নাজানো মই কিন্তু এটা কথা কওঁ আপুনি কোনো ধৰণৰ লেখক নহয় দেই আপুনি হ'ল একদম ফকতীয়া মানুহ কাৰণ মৰাৰ পিছত সেই এহাত দুহাত লিখি লাভ নাই জীয়াই থাকোঁতে আপুনি যদি এতিয়া মই কিছুমান কাম কৰিছোঁ মোৰ বিষয়ে লিখক না ভাল লাগিব মই এটা কথা মই কিন্তু এইটো মই সন্মান বিচৰা নাই কিন্তু দেই কিন্তু আমি উৎসাহটো বিচাৰোঁ মানে যে মই যিখিনি কাম কৰি আছোঁ সেইখিনি মানে আৰু ভাল কৰিব পাৰোঁ তো সেনেকুৱা কথা কিন্তু সেইটো ক্ষেত্ৰত কিন্তু মই একদম বিফল মানে মোক কোনো তেনেকৈ কোৱা নাই সেইটো কাৰণে বেয়া লাগে কিন্তু এতিয়া কি হ'ল কিছু মানে যিখিনি নেকি ডাঙৰ মানুহ কিবা এটা হৈ যায়গৈ সিহঁতকো উৎসাহ দিয়ে সিহঁতক উৎসাহ দি লাভ নাই সেইটোতো উঠি গ'ল যিখিনি মানে ধৰি লওক কিবা এটা কৰিব বিচাৰিছে সিহঁতক উৎসাহ দিব লাগে আৰু মৰাৰ পিছত জুবিন দাক এটা ন্যায় বিচাৰিও লাভ নাই বুলি কয় ন কথা কিন্তু কাৰোবাৰ হত্যা কৰা সেইটো আমি ন্যায় বিচাৰিম মানে জুবিন দাক হত্যা কৰিলে আমি ন্যায় বিচাৰিম আৰু আমি মানে যেনেকৈ ধৰণে সেই জুবিন দা যিটো আদৰ্শ কিছুমান দি থৈ গৈছে ন মানুহক মানৱ ধৰ্ম আমাৰ সমাজত কি হয় আমাতকৈ যি আগৰ প্ৰজন্মখিনি সিহঁতি কেৱল ধৰ্মক লৈ লাগি থাকে কিন্তু মই এটা কথা ভাবোঁ যিখিনি আমাৰ উঠি অহা প্ৰজন্ম সিহঁতি ভাবিব লাগে যে মানৱ ধৰ্মটো আগত থ'ব লাগে মানৱ ধৰ্ম যদি কয় তেতিয়াহ'লে সমাজখনো বিশৃংখল নহয় বা সমাজখনো আগবাঢ়ি যাব মানৱ ধৰ্মটো মেইন হয় কাৰণ মানৱ ধৰ্ম কৰিলে কোনোবাই সহায় সাহাৰ্য পাব এতিয়া কোনোবা জাতি ধৰ্ম সেইটো কোনো নাথাকে মানৱ ধৰ্মত কাৰণ এতিয়া আমি যদি কাৰোবাক ৰক্তদান কৰিবলৈ হয় তেতিয়াহ'লে সেই কিবা জাতি ছাইডত দিয়া নহয় বা সেই মানৱ ধৰ্মটো সেই এনেকুৱাই কথা বা কাৰোবাক সহায় কৰিছে ঘৰ এটাকে বনাই দিছে সেইটো কোনো মানে জাতি ধৰ্ম চাই নহয় মানে তো সেইটো কাৰণে মানৱ ধৰ্ম কৰিব লাগে আমি মানৱ ধৰ্মৰ কাৰণে চেষ্টা কৰিছোঁ আমি উঠি অহা প্ৰজন্ম নহয় আমি সেই আগৰ যিখিনি পৌৰাণিক মানুহ আমাৰ দেউতাহঁতৰ যিখিনি প্ৰজন্ম নহয় সিহঁতি কি হ'ল ধৰ্মক লৈ এতিয়াও বিশৃংখল সৃষ্টি কৰি আছে আমাৰ গাঁৱতে হওক বা সিহঁতি ৰাজনীতি কৰি আছে মই দেখি আছোঁ দেই কিছুমান ডাঙৰ মানুহ যিখিনি মানুহক নেকি মানুহে সমাজত সন্মান কৰে সেইখিনি মানুহে কিন্তু উল্টা উভতা কাম কৰি থাকে সিহঁতি ধৰ্মক লৈ ৰাজনীতি কৰি থাকে সেইবোৰ মই মানে কি মই এইবোৰ বিশ্লেষণ কৰি থাকোঁ মই চাই থাকোঁ যে এই মানুহজনে আচলতে কি কৰিব বিচাৰিছে কি আমি ইমান বিশ্লেষণ কৰিব পৰা মানুহ হয় আমি বিচাৰ কৰোঁ এনেই যিটিখন মানে ঘপককৈ মানে কৰি নিদিওঁ মানে কেতিয়াবা ভুল হৈ যাব পাৰে মানুহ মাত্ৰেই ভুল কেতিয়াবা ভুল হৈ যায় কিন্তু আমি সেইটো কথা আমি চাওঁ মানে শুধৰাবলৈ চাওঁ ভাল হৈ সৎ পথৰ আগুৱাই যাবলৈ চাওঁ মানে সেইটো কাৰণে এই মনৰ কথা শুনি কৈছোঁ আমি সেই পিনে শ্মশান নকাত আমি এইবোৰ চিন্তা কৰি আছোঁ মানে কি হ'ব মানে আমি যেতিয়া নেকি আমি আগতে গৈছিলোঁ বা যিমানকেইটা প্লেনিং কৰি ড্ৰাগছৰ কাৰণে ড্ৰাগছৰ বিৰুদ্ধে যিটো পদক্ষেপ লৈছিলে এই হাতে খাটি পৰা শিৱসাগৰলৈকে দৌৰ মাৰিছিলে সিহঁতি সজাগতা কৰিছিলে যে এইটো বস্তু নহ'ব লাগে ড্ৰাগছটো নাখাব লাগে মানে ইয়াৰ ওপৰত সজাগতা কৰিছিলে মানে মোৰ এটাই চিধা কথা আছে মোৰতো জীয়াই থাকোঁতে কিবা এটা ভাল কৰি মৰিম আৰু এইটো নহয় যে মদ চদ খাই মৰিব লাগে কিবা এটা ভাল কৰি ভাল কাম এতিয়া যিমানখিনি মানুহ আছে ধৰি লওক জুবিন দা চোন দেখা নাই সেয়া গোটেই পইচা পাতি মাৰি পিনে সেয়া 10,000 মানুহে হেনো বেংক বেলেঞ্চ থৈ দিলেগৈ তো যিমানখিনি ডাঙৰ মানুহ আছে APJ আব্দুল কালামৰ কিমান পইচা আছিলে পইচা পাতি নাছিলে নহয় কুৰ্তা কেইটামান আছিলে হেনো চোলা পেণ্ট মানে তাৰপিছত সেনেকৈ 4যোৰমান আছিলে নে কিতাপ হেনে এবাকচ নে কেইবাকচ আছিলে তো তেনেকুৱা কথা মই পাহৰি থাকোঁ ডাঙৰ যিমানখিনি মানুহ আছে তেনেকুৱাই কিন্তু মানুহ মৰিলে যে সেই মাটিতে মই যিমানখিনি ডাঙৰ মানুহ লগ পাই আছোঁ ধনী মানুহ সিহঁতি সুখী হোৱা দেখা নাই মানে কি হ'ল মই বহুত ডাঙৰ মানুহ দেখিছোঁ কিন্তু সুখী নহয় সেইটো কাৰণে মই ভাবোঁ যে সুখী হ'বলৈ হ'লে আপোনাৰ মানৱ ধৰ্ম কৰিলে মানুহ সুখী হয় মানুহৰ আত্মাটো শান্তি পায় কিন্তু যিখিনি মানুহৰ আত্মাটো বেয়া ন সেইখিনি মানুহে কেতিয়াও সুখী নহয় সিহঁতি আত্মাটো যিটো বেয়া ন বা মনটো বেয়া সিহঁতি কেতিয়াও মানুহক সহায় নকৰে আৰু সিহঁতি
সহায় কৰিলোঁ এইটো আত্মাটো একেই থাকে এইটো মানুহ সেনেকুৱাই মানে তো তেনেকুৱা কথা ধনীটো চব ধনী মানুহ মই ভাল নাপাওঁ মই ধনী মানুহৰ লগত নাথাকোঁ মই দুখীয়া মানুহৰ লগত থাকোঁ মানে আৰু আজিলৈকে যিমানখিনি গৈছোঁ দুখীয়া মানুহৰ ঘৰলৈ ধনী মানুহ ঘৰলৈ মানে চব কিন্তু একে নহয় কিছুমান ধনী মানুহ বহুত ভাল লাগে বহুত ভাল ব্যৱহাৰ কিন্তু কিছুমান ধনী মানুহে গেটৰ ভিতৰতে নেমাৰে গেটৰ বাহিৰতে কথা পাতে তো সেইটো কাৰণে মই ভাবোঁ মানুহ লিখিয়াকৈ ব্যৱহাৰ কৰিব লাগে কথা বহুত ওলাই থাকে খঙো উঠে কেতিয়াবা সেইটো কাৰণে সঁচা বেছিকৈ যদি মই কথাটো কৈ দিওঁ ন মানুহে মোক চবেই বেয়া পাব মই কিন্তু কি কৰোঁ উপায়টো নাই বেয়া পালোতো উপায় নাই ন কিন্তু সঁচা কথা ক'বলৈও মন যায় কিন্তু কৈ দিলে কিন্তু চবেই বেয়া পাব সেইটো ডাইৰেক্ট কথা দেই সেয়াই কথা দেই